তেওঁলোকে পাইকাৰীত 10 টকাত বেছি আছে হয় আপুনি নিজে খেতি কৰিছিলে নেকি হয় আমি নিজে কৰিছিলো নিজে খেতি কৰিছে আপোনাৰ ঘৰ ইয়াতে জানো না আমাৰ ঘৰ নগাঁও নগাঁও ইয়াতে কেনেকৈ আপুনি খেতি কৰিছে কওকচোন এটো মাটিটো আমি হেৰি চুক্তি লৈ পেলাই কৰিছো কিমান বিঘা কৰিছিলে 10 বিঘা মান কৰিছিলে 10 বিঘা মাত্ৰ 110 বিঘা 110 বিঘা 110 বিঘা খেতি কিমান টন ওলাইছে এতে 1 বিঘাত 40 কুইণ্টেল এবিঘাত অকল ৰঙালাও কৰিছিলে আচ্ছা আচ্ছা এটা ৰঙালাওত কিমান ডাঙৰ মানে কিমান কেজি হৈছে 2 কেজিৰ পৰা ওপৰত 8 কেজি লৈকে হৈছে আৰু 2 কেজিৰ পৰা 8 কেজি ওপৰত এটা উঠাই চকচোন ৰঙালাও চাও ন এইটো চাও এই চাক এইটো 5 কেজি এটা 5 কেজি 4.5 কেজি 5 কেজি হ'ব আচ্ছা আচ্ছা আৰু অলপ ডাঙৰ ললে এইটো 7 কেজি মান হৈ যাব আচ্ছা আৰু এইটো 8 কেজি মান হৈ যাব আচ্ছা 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 তেনেকুৱা সিস্টেম আছে এটো 2 কেজি ওপৰত আছে 2.5 কিলো 3 কিলো আচ্ছা আচ্ছা এনেকুৱা আছে আচ্ছা গছকিব পাৰিনে ৰঙালাও ওপৰত আছো মই বৰ্তমান ট্ৰাকৰ ওপৰত আছো আৰু ট্ৰাকৰ পৰা আপোনালোকক দেখুৱাব বিচাৰিছো কিমান টন বুলি কৈছিলে এইটো 24 টন ৰঙালাও আমাৰ ভাই দেখিছানে আমাৰ মাটিত আমাৰ ৰঙালাওবোৰ একদম কলিকতাই খাবগে আচ্ছা এইটো সবজি বনাই খাব নে কিবা কিবি কৰি খাব এইটো তাত কি কৰে আমি ক'ব নোৱাৰো এনে অকনমান জানে তো মই শুনা মতে ড্ৰাইভাৰৰ কথা মতে শুনিছো যে তাত খায় সব পাব্লিকে মানে 2 কুইণ্টেল 3 কুইণ্টেল এনেকুৱা গাড়ীৰ পৰা লোকে লৈ যায় কিনি পেলাই এনেকুৱা সিস্টেম হয় ইয়াতে যেতিয়া 30 টকা 20 টকা আমি কিনো তাততো আৰু দাম হ'ব ন তাত আৰু দাম হ'ব পাৰে এই 10 টকাৰ আপোনালোকে বেছি লাভ হৈছে নে লোকচান হৈছে এইটো এতিয়া দাম কমে আছে আগত আৰু বেছি আছিল 15 টকা 20 টকা আমাৰ পাইকাৰী ৰেটতে বিক্ৰী কৰিছিল আচ্ছা এতিয়া দাম কমিছে এতিয়া লছ নহলেও বৰাবৰ থাকিব পাৰে আচ্ছা এইটো ৰঙালাও খেতি কৰোতে আপোনালোকে কি দিছে অকল গোবৰ দিছে না কি ইউৰিয়া দিছে ডিপি সাৰ দিছো ডিএপি দিছে দিছো ইউৰিয়াও আছে কিবা এই ৰোৱাৰ পৰা আপোনাৰ পৰা জানিব লাগিব ৰোৱাৰ পৰা এই পকালৈকে কিমান দিন লাগে ন এইটো জানিব লাগিব না মানে আমাৰ 4 মাহত মানে ৰোৱাৰ পৰা পকি যায় হয় না আপোনাৰ জনাত 100 বিঘা কৰোতে কিমান টকা খৰচ হৈছে এইটো কওকচোন এটা আমাৰ 100 বিঘা মাটি কৰিছো 15 লাখ টকাৰ ওপৰতে খৰচ হ'ল 15 লাখ টকা খৰচ হৈছে কেনেকে খৰচ হৈছে এইটো সাৰ ওষুধ আমাৰ এইটো গুটি আছে গুটি কিনিব লাগে হাল মাৰা আছে কামলা হাজিৰা মানুহ আছে সব মিলাই কিনে আমাৰ 15 লাখ টকা মান খৰচ হৈছে এতিয়া 15 লাখ টকা পেলাই কিমান টকা পাব আপুনি এতিয়া যদি আমাৰ লাভমান হয় তেতিয়া হলে আমাৰ 30 লাখ হ'ব লাগিব আধা হ'ব লাগিব এই কথা আপোনালোকে শুনিছে কৈ দিয়ক 37 লাখ টু কৰিব কাৰণে মানে 37 লাখ 37 বুলি কও আমি এটো লাওৰ নাম আপুনি 37 হয় আজিহে বুজি পাইছো যে ৰঙালাওৰ নাম থাকে বৰ্তমান ৰঙালাও যি ওপৰত মই উঠি আছো আপোনালোকে দেখি আছে এইটো ৰঙালাও হৈছে 37 37 নং ৰঙালাও আপোনালোকে খেতি কৰিব আৰু আপোনালোকে একদম এটকা খৰচ কৰিলে 2 টকা পাব এইটো খাটাং 4 মাহত পাব আপোনালোকে একদম এই ৰঙালাও খেতি কৰক 37 নং ৰঙালাও কৰক তেতিয়াহে আপোনালোকে এটকা 2 টকা পাব এটো খাটাং আপোনালোকে বেপাৰী লগাই দিব না এটো মালৰ আপোনাৰ প্ৰফিট বেছি হয় না প্ৰফিট বেছি আপোনালোকে এইটো ৰঙালাও কৰিব এইটো খাবলৈ বহুত ভাল এইটো হয় না হয় হয় এজনী পাম নেকি খাবলৈ পাৰিব এজনী লৈ যাব লাগিব খাম গৈ ৰঙালাও 37 নং ৰঙালাও ভাই আৰু মোক এজনী দিব লাগিব সৰু দিলেও হ'ব 2 কেজি এটা দিলে হ'ব 8 কেজিটো নালাগে যেহেতু আপোনালোকে বেছিছে না অকলে খাব নোৱাৰিব এতিয়া এয়াই কথা ৰঙালাও 37 নং ৰঙালাও আপোনালোকে কৰিব আৰু এটকা 2 টকা ল'ব 4 মাহত আৰু এটা লাও আছে সাকাতা বুলি কয় হেতু কৰিব সাকাতাটো কেনেকুৱা লাও আকৌ হেতু সৰু সাইজ হয় তো হেতু খোৱাত বহুত মিঠা হয় একদম মিঠা ৰঙালাও বলে সাকাতা দামটো বেছি আছে হেতু দামটো বেছি আছে এই সাকাতা আৰু 37 নং ৰঙালাও আপোনালোকে কৰিব আৰু এটকা 2 টকা 3 টকা পাই যাব হয় না হয় এয়াই কথা এয়াই আমাৰ খেতিয়কৰ কথা এয়াই আমাৰ অসম ভূমিৰ ৰঙালাওৰ কথা 37 নং আৰু সাকাতা লাও কৰিব আপোনালোকে 4 মাহত আপোনালোকে লাভ পাব হয় না 4 মাহ নালাগে 3 মাহ ভিতৰত ওলাই যায় 3 মাহতো ওলাই যায় বুলি কৈছে 3 মাহৰ ভিতৰত ওলাই যায় আপোনালোকে ৰঙালাও খেতি কৰিব আৰু কলিকতালৈ পঠিয়াব আপোনালোকে এটকা 2 টকা পাই আছে থ্যাংক ইউ
আচ্ছা আচ্ছা ৰঙালাওৰ ভিতৰত কি কয় ৰঙালাও সবতকে ভাল দাম পোৱা ৰঙালাও খাবলৈ মিঠা ৰঙালাও সাকাতা নেকি সাকাতা আৰু এটা আছে অৰ্জুন 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 ৰঙালাও আছে সাকাতাও আছে হয় হয় এ খাবলৈ সিহঁতে ভাল এই আৰু 37 নং ৰঙালাওটো কিহৰ কাৰণে ভাল এটো ভাল আছে মানে এটো মানে প্ৰফিটটো বেছি হয় খেতিত বেছি হয় ও আচ্ছা 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 এই আপোনালোকে শুনি আছে সকলোকে খাবলৈ ভাল অৰ্জুন আৰু সাকাতা ৰঙালাও আৰু সকলোতকে প্ৰফিটজনক সাকাতা বুলি কয় যে এটো আমাৰ সৰু লাও লোকেলৰ কাৰণে বহুত ভাল আৰু এইবিলাক ডাঙৰ লাও এইবিলাক মানে এটো মানে 36 বুলি কওঁ আমি 36 লাও বিলাক আমাৰ বাহিৰতে কলকাতা বাহিৰত পঠাবলৈ হলে ভাল বাহিৰৰ বেপাৰীটো বেছি ধৰে আৰু ও 37 নং ৰঙালাওটো কৰিলে প্ৰডাকশন বেছি হয় ওজন বেছি হয় আৰু বাহিৰত পঠিয়াবলৈ বহুত ভাল যেহেতু ডাঙৰ ডাঙৰ না 2 কেজিৰ পৰা 8 কেজি লৈকে হয় ৰঙালাও আৰু ৰঙালাও বৰ্তমান আপোনালোকে দেখি আছে 1 টকা 2 টকা পোৱা ৰঙালাও 3 মাহ 4 মাহৰ ভিতৰত আপোনালোকে এই প্ৰডাকশন পাব আপোনালোকৰ চোতালতে আপোনালোকৰ পথাৰত চোতালত লগক ৰঙালাও আৰু আপোনালোকে 1 টকা 2 টকা লওক এই ভাইসকলে নগাঁৱৰ পৰা আহি আমাৰ ধনখীৰ মুখত 110 বিঘা কৰিলে এতিয়ালৈকে কিমান টন দিলে তো ইতে হিসাব কেটা ট্ৰাক দিলে 8টা মান গল 8 ট্ৰাক দিলে 15 লাখ খৰচ কৰিছে 30 লাখ পাম বুলি কৈছে যেহেতু 1 টকা 2 টকা লাভ একদম 100% পাইছে